মোৰ অন্যতম ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আজিৰ ভিডিঅ'টো হৈছে যে ঠাণ্ডা দিনত মহিলাসকলৰ বিশেষকৈ ভৰি ফাটিবলৈ ধৰে আৰু আমি মুখৰ কেয়াৰ লওঁ হাতৰ কেয়াৰ লওঁ কিন্তু ভৰিখন পিছ পৰি যায় আৰু ভৰিখন যদি ফটা হয় ৰাফ হয় তেন্তে মানুহৰ আগত ভৰিখন দেখুৱাবলৈও লাজ লাগে আৰু মোৰ কেতিয়াও সাধাৰণতে ভৰি নাফাটে ঠাণ্ডা দিন হওক গৰম দিনতো নাফাটেই ঠাণ্ডা দিনতো নাফাটে আৰু মোক মানুহে সুধি থাকে যে মই কেনেকৈ কেয়াৰ লওঁ সঁচা কথা কৈছোঁ মই তেনেকৈ স্পেচিয়েল কেয়াৰ নলওঁ সপ্তাহত মাত্ৰ এই পেকটো মই ব্যৱহাৰ কৰোঁ আৰু এই পেকটো অকল ভৰিত বুলি নহয় গোটেই বডিতেই লগাব পাৰি মুখতো লগাব পাৰি হাততো লগাব পাৰি খুব ধুনীয়া প্ৰমাণ মানে ভাল প্ৰমাণ মই পাইছোঁ আৰু মই স্ক্ৰীণত দি দিছোঁ আপোনালোকে চাব পাৰে যে 1 চামুচ মই বেচন লৈছোঁ আৰু 1 চামুচ মই চাউলৰ গুড়ি ইউজ কৰিছোঁ তাতে মই সৰু চাহ চামুচেৰে হালধি পাউডাৰ 1 চামুচ দিছোঁ আৰু লেমন জুচ মানে নেমু 1 চামুচ নেমু টেঙাৰ ৰস যিটো তাৰ 1 চামুচ দিছোঁ আৰু ভালকৈ মই পেক মানে মিক্স কৰিবৰ কাৰণে তাত গাখীৰে মই মিক্স কৰিছোঁ আপোনালোকে যদি গোলাপ জল থাকে তাকো ইউজ কৰিব পাৰে আৰু যদি নাথাকে সাধাৰণ পানী দিও আপোনালোকে মিক্স কৰিব পাৰে এই সকলোখিনি আপোনালোকে ভালকৈ মিক্স কৰিব ইয়াতে এটা কথা কৈ থওঁ যে অকল বাহিৰে স্কিনটো ধুনীয়া কৰি থ'লেই নহয় আপোনালোকে ঠাণ্ডা দিনত বিশেষকৈ মানুহবিলাকে পানী কম খোৱা হয় কিন্তু পানীটো ঠাণ্ডা দিন হওক বা গৰম দিন হওক পানীটো সদায় খাব লাগে আৰু বেছিয়ে খাব লাগে ঠাণ্ডা দিনত বেছিকৈহে পানী খাব লাগে বুলি মই ভাবোঁ যিহেতু আমাৰ স্কিনটো ড্ৰাই হৈ থাকে পানীৰ লগতে শীতকালত ফল মূল আৰু চব্জিৰ পৰিমাণো বঢ়াই দিব লাগে ফ্ৰাই বস্তু বিশেষকৈ অলপ কমকৈ খোৱাটো ভাল যিহেতু ভিতৰখন ইণ্টাৰনেলি যদি আমি ভাল হৈ থাকোঁ হেল্ডি হৈ থাকোঁ তেতিয়াহে আমাৰ স্কিনটো ভাল হৈ থাকিব বুলি মই ভাবোঁ আৰু এটা কথা কওঁ এইখিনিতে যদি আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব নাই কৰা তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব ভাল লাগিলে লাইক কৰিব আৰু এই ভিডিঅ'ৰ মানে ৰেমেডিটো আপোনালোকে অন্য ক'তো নাপাব এইটো মই নিজৰ পাৰ্চনেল মানে অভিজ্ঞতাৰে আপোনালোকক দিছোঁ আৰু এবাৰ আপোনালোকে লগাই চাব যদি ভাল পায় তেন্তে মোক কমেণ্টত জনাব কিন্তু এবাৰ লগাব 7 দিন কমেও 7 দিন আপোনালোকে কণ্টিনিউ লগাই থ'ব আৰু এবাৰ বনোৱাৰ পিছত আপোনালোকে 7 দিনলৈ নবনালেও হয় এই মিক্সাৰটো মিক্স কৰাৰ পিছত হাতখন পৰিষ্কাৰ কৰি আপোনালোকে হাতত হওক ভৰি তলুৱাত হওক ভালকৈ মাছাজ কৰিব যিমান ভালকৈ পাৰে সিমান ধুনীয়াকৈ মাছাজ কৰিব যিহেতু আমাৰ গুৰিত বা নখৰ আশে পাশে লেতেৰা থাকে আপোনালোকে ভালকৈ তাক মাছাজ কৰিব স্ক্ৰাব কৰিব মই যেনেকৈ স্ক্ৰীণত দেখাই দিছোঁ আপোনালোকে তেনেকৈ কৰিব
হাতখনৰ মিক্সাৰ মানে যিটো মিক্সাৰ লগাই থৈছিলে আপোনালোকে 15 মিনিট বা শুকাই যোৱালৈকে ৰাখিব। তাৰ পাছত এখন হেমেকা কাপোৰ বা তিতা কাপোৰে হাতখন মোহাৰি দিব। আপোনালোকে দেখিছে কিমান চাইনি হৈছে হাতখন এতিয়াই। আৰু ইয়াৰ পিছত মইশ্চাৰাইজাৰ হিচাপে মই ব্যৱহাৰ কৰিম এটা মানে নাৰিকল তেল 1 চামুচ আৰু ভিটামিন ই কেপচুল। সকলোৱে চিনি পায় ভিটামিন ই কেপচুলৰ ভিতৰৰ যিটো জেল সেইটো ব্যৱহাৰ কৰিম। আৰু এটা ধুনীয়া মানে জেল টাইপৰ ক্ৰীম টাইপৰ এটা বনাই ল'ম যাতে হাতখন আমাৰ মইশ্চাৰাইজ হৈ থাকে। এই পদ্ধতিৰে যদি আপোনালোকে অন্ততঃ 7 দিন কণ্টিনিউ লগায়, তাৰপিছত মাহেকত এবাৰকৈ হ'লেও লগালে বা দুবাৰকৈ লগালেও আপোনালোকে বহুত ধুনীয়া ফল পাব। ভৰি ফটাও কমি আহিব আৰু লগতে স্কিনো ছফ্ট আৰু চাইনি হ'ব।